এতিয়া মই শেষত এটা বিশেষ কথাৰে সামৰণি মাৰিব খুজিছো। আজি আমি বিশেষকৈ নাৰ্ছত যিসকলে নিযুক্তি পাইছো, কিছুমানে নগাঁৱত পাইছো, কিছুমানে নলবাৰীত পাইছো, কিছুমানে কোকৰাঝাৰত পাইছো, কিছুমানে তিনচুকীয়াত পাইছো। যদি উজনি অসমৰ ছোৱালী এগৰাকীয়ে নলবাৰীত নিযুক্তি পাইছে, সদায় মনটোত লাগি থাকিব যে মোক ট্ৰেন্সফাৰ লাগে, ট্ৰেন্সফাৰ লাগে, ট্ৰান্সফাৰ লাগে। এতিয়া আমাৰ অসুবিধাটো ক'ত? মই নলবাৰীৰ পৰা আপোনাক তিনিচুকীয়ালৈকে পঠাই দিলো, কিন্তু তিনিচুকীয়াৰ পৰা যদি নলবাৰীলৈকে কোনোবা এগৰাকী নাহে, ৰাতি ৱাৰ্ডত ডিউটিটো কোনে কৰিব? লগৰ ছোৱালী এজনীটো কৰিব নোৱাৰে। পিছদিনাখন অতীত কাম কোনে কৰিব? ৱাৰ্ডত কোনে যাব? আমাৰ অসমত আটাইতকৈ ডাঙৰ কথাটো হ'ল যে সকলোৱে নিজৰটো ভাবিব যে মই যদি ডিব্ৰুগড় তিনিচুকীয়াত যাব পাৰো বা ডিব্ৰুগড় তিনিচুকীয়াত থকা ছোৱালীজনী নলবাৰীত আহিব পাৰে, আমি ভাবো যে আমাৰ কামটো হৈ গ'ল। চৰকাৰেও আনিব খোজে, চৰকাৰৰো কোনো আপত্তি নাথাকে, কিন্তু কোনোবা এগৰাকী যদি তাত নাযায়, আমি মেডিকেল কলেজখন কেনেকে চলাম? আজি ইয়াত আমাৰ মেডিকেল কলেজৰ প্ৰিন্সিপালসকল বহি আছে, ছুপাৰিনটেণ্ডেণ্টসকল বহি আছে। এগৰাকী নাৰ্ছ ট্ৰান্সফাৰ হৈ গ'লেও, এগৰাকী ডক্টৰ উইদাউট ৰিপ্লেচমেণ্ট ট্ৰান্সফাৰ হৈ গ'লেও তেওঁলোকৰ বহুত কষ্ট হয়, হস্পিটেলখন চলাব নোৱাৰা হৈ যায়। সেইকাৰণে মই গোটেই ছোৱালীসকলক অনুৰোধ কৰিম যে অসম চৰকাৰে নতুন এটা ব্যৱস্থা আৰম্ভ কৰিছে। 2 অক্টোবৰৰ পৰা আৰম্ভ কৰিম। অৱশ্যে নতুন আজি চাকৰি পোৱা সকলৰ কাৰণে এইটো খোলা নাথাকিব, এবছৰ পিছৰ এই ব্যৱস্থাটো আমি ল'ব পাৰিম যে কোনোবাই যদি কৰবাত যাব খোজে, 2জনী ছোৱালীৰ মাজত কথা পাতি লওক। তিনিচুকীয়াৰ পৰা কোকৰাঝাৰত অহা গৰাকী, কোকৰাঝাৰৰ পৰা তিনিচুকীয়াত অহা গৰাকী, পৰ্টেল এটা থাকিব। পৰ্টেলত 2খন এপ্লিকেশ্যন উঠাই দিয়ক, ট্ৰান্সফাৰ অৰ্ডাৰ নিজে নিজে কম্পিউটাৰৰ পৰা ওলাই যাব, কোনো মানুহৰ তাতো যাব নালাগে। কিন্তু যদি সি একপক্ষীয় হয় যে মই যাব খোজো কিন্তু কোনো মোৰ জায়গাত আহিব নোখোজে, তেতিয়ালৈকে পৰ্টেলটোৱে তেতিয়ালৈকে তাৰ এপ্লিকেশ্যন বিলাক গ্ৰহণ নকৰিব। তাৰ কাৰণে আমাৰ 800 ছোৱালী বা আৰু 3000 ছোৱালীয়ে কাম কৰি আছে। নিজৰ মতে মেডিকেল কলেজখিনি সজাই লওক, আমাৰ কোনো আপত্তি নাই, কাৰণ আমি এটা ভাবি নিযুক্তি দিছো। আমাৰ নিযুক্তিটো ভুলো হ'ব পাৰে। নলবাৰী ছোৱালী, নলবাৰী এড্ৰেছ চাই দিছো, কিজানি ডিব্ৰুগড়ত ল'ৰা এটাৰ লগত বিয়া হ'ব, কালি পৰহি তেখেত ডিব্ৰুগড়ত যাব লাগিব। গতিকে আমি মানুহৰ এড্ৰেছ বিলাকটো আজি যিটো দিছো এইটোৱে নাথাকে। আমি সদায় চেষ্টা কৰো যে যদি এই ৰিক্ৰুটমেণ্টতে আপোনালোকে চাব যে তিনিচুকীয়াৰ ফালৰ যিমানে এড্ৰেছ দিছে আমি তিনিচুকীয়াতে দিব যত্ন কৰিছো, কিন্তু যদি তিনিচুকীয়াৰ পৰা আৰু বেছি ছোৱালী পাছ কৰিছে, লখিমপুৰ ধেমাজিৰ পৰা আৰু ছোৱালী পাছ কৰিছে, তাইকটো আমি নগাঁৱত দিব লাগিব। যদি নগাঁৱত বহুত ছোৱালী পাছ কৰিছে, তাইক আমি নলবাৰীত দিব লাগিব। সেইকাৰণে নিজৰ ভিতৰতে আপোনালোকে এই হিচাপ নিকাচটো মিলাই ললে আমাৰ কোনো অসুবিধা নহয়। বোলে 2জনৰ লগত মিলিব নোৱাৰি, 3জনৰ চেইন এটা কৰিলে মিলাব পাৰি, তাতো আমাৰ আপত্তি নাই যে কোনোবাই ধেমাজি, কোনোবাই লখিমপুৰৰ পৰা নলবাৰীত যাব, নলবাৰীৰ পৰা কোনোবাই ধুবুৰীত যাব, ধুবুৰীৰ পৰা কোনোবাই তিনিচুকীয়াত যাব। মুঠৰ ওপৰত আমাৰো ক্ষতি হ'ব নালাগে, আপোনালোকৰো ক্ষতি হ'ব নালাগে। আমাৰ মানে কোন? মোৰ নহয়, ৰোগীসকলৰ। কাৰণ আমি যেনেকে ৰোগীসকলৰ কথাটো আটাইতকৈ বেছি আমি চিন্তা কৰিব লাগে। সেইকাৰণে 2 অক্টোবৰৰ পৰা আমি এই সুবিধাটো প্ৰথম আৰম্ভ কৰিম। দেশত ক'তো নাই, কৰ্মচাৰীক ইমান সুবিধা কৰি দিয়া চৰকাৰ দেশত ক'তোৱে নাই। চাকৰিও বিনা পইচাত, এপইণ্টমেণ্টো বিনা পইচাত, সববিলাক থকাৰ উপৰি 1 লাখতকৈ চাকৰি। এতিয়া আমি নেক্সট ষ্টেপলৈকে যাব খুজিছো যে নিজে নিজৰ ট্ৰান্সফাৰ অৰ্ডাৰটো উলিয়াই লোৱা, যে আপোনালোকে মই লখিমপুৰত যাব খুজিছো, মই নলবাৰী, খালি আমাৰ কাৰো অসুবিধা হ'ব নালাগে। আৰু একেটা সুবিধা ইৰিগেশ্যন ডিপাৰ্টমেণ্টতো থাকিব, PWDটো থাকিব, খালি অফিচাৰৰ ক্ষেত্ৰত এই সুবিধাটো নাথাকে, কাৰণ অফিচাৰসকলক আমি এটা বেলেগ ধৰণে নিযুক্তি দিব লাগে। কিন্তু 3য় আৰু 4ৰ্থ শ্ৰেণীত কাম কৰা
সকলোকে এইবাৰ আমি এইটো সুবিধা দিব খুজিছো যে আপোনালোকে যাতে নিজেই নিজৰ ভিতৰত মিউচুৱেল ট্ৰান্সফাৰ কৰি ল'ব পাৰে। অফিচতো যাব নালাগে, ডিএমই তাতো যাব নালাগে, ডিএক্সএছৰ তাতো যাব নালাগে। খালি আমি প্ৰত্যেক 2 মাহৰ মূৰে মূৰে কম্পিউটাৰত যিমান এপ্লিকেশ্যন আছে আমি অৰ্ডাৰখিনি অট'মেটিক উলিয়াই দিম, যে এভৰি 2 মাহ নতুন নতুন অৰ্ডাৰ প্ৰত্যেক 2 মাহত ওলাই থাকিব। এইবাৰ মই মিউচুৱেলত সংগী নাপালো, অহাবাৰ পাম, অহা 2 মাহত আবেদন কৰিব পাৰিম, তাৰ পিছৰ 2 মাহত পাম, তাৰ পিছৰ 2 মাহত আবেদন কৰিব পাৰিম, আৰু নিজৰ ভিতৰতে আমি মিলা মিছা কৰি ৰাখিব পাৰিম। আজিয়ে বুক কৰি থৈ দিব পাৰে, যাতে বেলেগক নিদিয়ে যে তোৰ জায়গাত মই যাম, মোৰ জায়গাত তই যাবি। আজিয়ে বুক কৰি থৈ দিলেও কথা নাই, কিন্তু আপোনালোকে এই সুবিধা এবছৰ পিছত পাব। কাৰণ প্ৰথম জইন কৰাৰ লগে লগে জইন কৰা ছোৱালীক আমি ট্ৰান্সফাৰ নিদিওঁ। যিসকলে এবছৰ পুৰা কৰিলে তেওঁলোকক এই সুবিধাটো দিম। অহা 2 অক্টোবৰৰ পৰা আপোনালোকে এই সুবিধাটো ল'ব পাৰিব। আজিয়ে বুক কৰি থৈ দিলে হ'ল, তেতিয়া অহা 2 অক্টোবৰত আমাৰ নিজে নিজে ওলাই যাব। কোনেও ট্ৰান্সফাৰ পোষ্টিং বিচাৰি MLA, মন্ত্ৰী, বিষয়া আপোনালোকে ক'তো ঘূৰি নাথাকিব। কাৰণ আমাৰ এটাই কথা যে মই যিমান পাৰো প্ৰশাসনত স্বচ্ছতা আনিব খুজিছো, যাতে কোনো কষ্ট নহয়, কাৰো ওচৰত কোনো মানুহ যাব নালাগে, যিটো ন্যায় পাব লাগে সেই ন্যায়টো যাতে নিজে নিজে পাব পাৰে।